মানে বিখ্যাত মন্দিৰ মেইনলি গুজৰাটত আছে চ' এটা চাই লওঁ আমি চ' গাইজ উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওঁ চ' ইয়াতে লিখা আছে 10 টেম্পলছ ইউ মাষ্ট ভিজিট ইন গুজৰাট মানে 10টা গুজৰাটত চাবলগীয়া 10টা মন্দিৰ টেম্পল তো বলক এটা চাই লৈছোঁ চ' এইটো হৈছে আপোনাৰ নম্বৰ 1ত দিছে এইটো আপোনাৰ সোমনাথ টেম্পল হয় সেইটো আপুনি গুজৰাটত গ'লে চাব পাৰিব এইটো সোমনাথ টেম্পল মানে সোমনাথ মন্দিৰ আৰু ইয়াতে লিখা আছে ডিটেইলছত এইখিনি ৰিভাৰ্ছ এজ ওৱান অফ দ্য 12 যদি ঠিক আছে এইখিনি গাইজ ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি ঠিক আছে ডিটেইলছত যদি লাগে এইখিনি লিখা আছে চ' চাই ল'ব আৰু কাক পূজা কৰা হয় কাক নহয় এইবিলাক লিখা আছে ইয়াতে বাই দা ৱে গাইজ মই জনাই দিওঁ জ্যোতি চায়েন্স ডেডিকেটেড টু লৰ্ড শিৱা মানে মেইনলি ইয়াক শিৱ ডেডিকেট কৰা হয় মানে শিৱ আজিয়ে নহওক মন্দিৰটোৰ নাম হ'ল আপোনাৰ সোমনাথ টেম্পল ঠিক আছে যদি গুজৰাটলৈ যায় চ' মন্দিৰকেইটা চাব পাৰে এইটো হ'ল আপোনাৰ নম্বৰ 1 সোমনাথ টেম্পল মানে সোমনাথ মন্দিৰ চ' নেক্সট আহিলে আপোনাৰ এইটো দ্বাৰকাধীশ টেম্পল দ্বাৰকাধীশ ঠিক আছে আৰু ইয়াত ডেডিকেট কৰা হয় আপোনাৰ শ্ৰী লৰ্ড কৃষ্ণক মানে ভগৱান শ্ৰীকৃষ্ণক ডেডিকেট কৰা হয় আৰু নাম হ'ল এইটো দ্বাৰকাধীশ টেম্পল দ্বাৰকাৰ নামটো শুনিছে আগতে চাগে যিয়ে নহওক এইটো আছিল দ্বাৰকাধীশ টেম্পল তাৰপিছত আহিলে আপোনাৰ এইটো আপোনাৰ কি কয় এইটো স্বামী নাৰায়ণ অক্ষৰধাম টেম্পল আৰু this colossal wrapping sandstone and white marble complex houses indirectly carved ঠিক আছে and ideas of story of স্বামী নাৰায়ণ ঠিক আছে স্বামী নাৰায়ণ নামৰ ব্যক্তি এজনৰ মেইনলি আপোনাৰ ইয়াত ডেডিকেট কৰা হয় যিয়ে নহওক এইটো মন্দিৰটোৰ নাম হ'ল আপোনাৰ স্বামী নাৰায়ণ অক্ষৰধাম টেম্পল অক্ষৰধাম চ' গুজৰাটত যদি যায় চ' এইবোৰ মন্দিৰ চাব পাৰিব এইটো আছিলে যিয়ে নহওক এইটো নম্বৰ 3 এণ্ড বলক নেক্সট আহিলে আপোনাৰ এইটো ৰুক্মিণী হৰণ নহয় ৰুক্মিণী টেম্পল মানে ৰুক্মিণী মন্দিৰ আৰু ইয়াতে লিখা আছে নেক্সট এটা দ্বাৰকাধীশ টেম্পল কমপ্লেক্স ৰুক্মিণী টেম্পল ইজ ডেডিকেটেড টু ৱাইফ লৰ্ড কৃষ্ণ ৰুক্মিণী দেৱী মানে ৰুক্মিণী হ'ল শ্ৰীকৃষ্ণৰ ঘৈণীয়েক আছিলে মানে ঠিক আছে ৱাইফ আছিলে আৰু এই ৰুক্মিণীকে আপোনাৰ ইয়াত ডেডিকেট কৰা হয় ইয়াত মানে শ্ৰীকৃষ্ণৰ ৱাইফ ৰুক্মিণীক ডেডিকেট কৰা হয় মানে পূজা অৰ্চনা কৰা হয় আৰু নামটো হ'ল সেইকাৰণে ৰুক্মিণী টেম্পল ৰুক্মিণী মন্দিৰ মানে চ' বলক নেক্সট আহিলে আপোনাৰ এইটো নাগেশ্বৰ জ্যোতিৰ্লিংগ one of the 12 signs and this temple is dedicated to Lord Shiva in the form of Nagaswara চ' এইটো হ'ল আপোনাৰ নাগেশ্বৰ জ্যোতিৰ্লিংগ আৰু ইয়াতে আপোনাক দেখিয়ে আছে গমে পাইছে পিকচাৰখন দেখি হয় ঠিকে ধৰিছে আপুনি ইয়াত পূজা কৰা হয় আপোনাক পূজা অৰ্চনা মানে ডেডিকেট কৰা হয় আপোনাক লৰ্ড শিৱক মানে ভগৱান শিৱক পূজা কৰা হয় ত্ৰিনয়ন বুলি কোৱা হয় অলছ' ইয়াক যিয়ে নহওক ইয়াৰ মন্দিৰটোৰ নাম হ'ল আপোনাৰ নাগেশ্বৰ জ্যোতিৰ্লিংগ ব্লক নেক্সট আহিলে আপোনাৰ এইটো আৰু এইটো হ'ল আপোনাৰ শ্ৰী শত্ৰুঞ্জয় টেম্পল টেম্পল আৰু ইয়াত কাকনো পূজা কৰা হয় চাই লওঁ দ্য শ্ৰী শত্ৰুঞ্জয় টেম্পল লোকেটেড শত্ৰুঞ্জয় হিলছ ইন কি কয় এইটো পলিটানা ইজ ওৱান অফ দ্য মষ্ট ৰিলেভেণ্ট জৈন মানে ইয়াতে কক পূজা কৰা সেইটোতো লিখা নাই কিন্তু লিখা আছে এই মন্দিৰটো ক'ত অৱস্থিত মানে এইটো হয় গুজৰাটতে কিন্তু গুজৰাটৰ আপোনাৰ কি শত্ৰুঞ্জয় নামৰ এখন পাহাৰ আছে আৰু এই পাহাৰখনত অৱস্থিত মানে হিলছ মানে বেছিকেলি আপোনাৰ পৰ্বত বুলি বুজায় হিলছ ঠিক আছে যিয়ে নহওক চ' এই পাহাৰখনতে অৱস্থিত এইটো মানে এইটো মন্দিৰ আৰু নাম হ'ল আপোনাৰ শ্ৰী শত্ৰুঞ্জয় টেম্পল ব্লক নেক্সট আহিলে এইটো হোটেচিং জৈন টেম্পল আৰু এইটো হৈছে হোটেচিং জৈন টেম্পল অফ দ্য জৈন আৰ্কিটেক্সাৰ ডেডিকেটেড টু ঠিক আছে এইটো আছিলে আপোনাৰ হোটেচিং জৈন টেম্পল ইয়াৰ বিষয়ে বেলেগ ডিটেইলছত নাই ঠিক আছে যিয়ে নহওক পঢ়ি ল'ব তাৰপিছত আহিলে আপোনাৰ নেক্সট বুলি ক'লে এইটো আহিলে
কলিকা মাতা টেম্পল আৰু এইটো আছে আপোনাৰ মেজেষ্টিক ৰিচ ইলেভেন Kalika Mata Temple. This ancient temple is complex overtaking panoramic views of surrounding landscape. যিয়ে নহওক ইয়াক মানে কিবা কেনেকুৱা দেখা লেণ্ডস্কেপ এইবিলাক লিখা আছে কিন্তু ক'ত অৱস্থিত মানে এখন পাহাৰ যেনে লাগি আছে ধৰিব পাৰিছে চাগে আৰু যিসকলে কোনে এই মন্দিৰবোৰ দেখা পাইছে অভিয়াছলি কমেণ্টত জনাবলৈ নাপাহৰিব গাইজ কাৰণ ময়ো গৈ পোৱা নাই এই মন্দিৰবিলাকত আৰু মেইনলি আছে এইবিলাক যিহেতু গুজৰাটত আছে চ' গুজৰাটৰ মানুহে ভালকৈ জানিব যিয়ে নহওক এইটো আছিল আপোনাৰ কলিকা মাতা টেম্পল মানে কলিকা মাতা মন্দিৰ তো যি নহওক বলক গাইজ নেক্সট আহিলে এইটো ছান টেম্পল মানে সূৰ্য মন্দিৰ বুলি কোৱা হয় ছান মানে সূৰ্য টেম্পল মানে মন্দিৰ চ' সূৰ্য মন্দিৰ অসমীয়াত ছান টেম্পল আৰু এইটো আছে মথেৰা নেকি দিছ আৰ্কিটেক্সাৰ ছেম ডেডিকেটেড টু দ্য ছান গড সূৰ্য মানে ভগৱান সূৰ্য দেৱতাক পূজা কৰা হয় এই মন্দিৰটোত ঠিক আছে সূৰ্য মন্দিৰ সেইকাৰণে সূৰ্য মন্দিৰ এই মন্দিৰটোৰ নাম দিছ নাউন পষ্ট ঠিক আছে বলক নেক্সট আৰু লাষ্ট এইটো আছিল আপোনাৰ বুৰ্জ খালিফা নহয় বুৰিজ টেৰাচাৰ টেম্পল historical teeth highly sacred in Jain community where 81 inches tall and 64 inches wide 64 inches wide ideal of Sri Mahavir Swami is blessed Swami Mahavir Sri Swami Mahavir নামৰ এটা মানে ষ্টেটু আছে চাগে ইয়াতে আইডিয়েল আছে আইডল যিটোৰ নেকি আপোনাৰ 81 ইঞ্চি হ'ল আমাৰ দীঘল 81 ইঞ্চি আৰু 64 মানে ৱাইড মানে বহলটো হ'ল 64 ইঞ্চি ৱাইড আইডিয়েল অফ শ্ৰী মানে মহাবীৰ স্বামী চ' যিয়ে নহওক গাইজ এইটো হ'ল আপোনাৰ পুৰজি ডেৰাচাৰ টেম্পল ঠিক আছে চ' গাইজ এইকেইটা আছিল আপোনাৰ বিখ্যাত মন্দিৰ বুলি ক'ব পাৰি যিকেইটা নেকি গুজৰাটত আছে চ' অভিয়াছলি গাইজ আপুনি যদি কেতিয়াবা গুজৰাটলৈ মন্দিৰ চাম বুলি ভাবিছে বা গুজৰাটলৈ কেতিয়াবা যায় ডেফিনেটলি এইকেইটা মন্দিৰ দৰ্শন কৰিব পাৰে মানে এইকেইটা ফেমাছ মন্দিৰ হয় আপোনাৰ গুজৰাটত পোৱা যায় গুজৰাটত মানে আছে চ' যিয়ে নহওক 10 টেম্পলছ ইউ মাষ্ট ভিজিট ইন গুজৰাটত চাবলগীয়া 10টা মন্দিৰ মানে চ' নাম্বাৰ 1 আছিলে এইটো সোমনাথ টেম্পল তাৰপিছত আছিলে এইটো আপোনাৰ দ্বাৰকাধীশ টেম্পল দ্বাৰকা তাৰপিছত আছিলে এইটো স্বামী নাৰায়ণ অক্ষৰধাম টেম্পল তাৰপিছত আছিলে ৰুক্মিণী টেম্পল ৰুক্মিণী মন্দিৰ মানে তাৰপিছত আছিলে আপোনাৰ নাগেশ্বৰ জ্যোতিৰ্লিংগ তাৰপিছত আছিলে শ্ৰী শত্ৰুঞ্জয় টেম্পল তাৰপিছত আছিলে আপোনাৰ হোথেই জৈন টেম্পল তাৰপিছত আহিলে মানে এইটো আছিল কলিকা মাতা টেম্পল মানে কলিকা মাতা মন্দিৰ তাৰপিছত আছিলে আপোনাৰ এইটো ছান টেম্পল মানে সূৰ্য মন্দিৰ সূৰ্য দেৱতাক পূজা কৰা হয় সেইকাৰণে ছান টেম্পল মানে তাৰপিছত লাষ্টটো আছিলে আপোনাৰ বুৰিজ দাৰাচাৰ টেম্পল চ' গাইজ এইকেইটা আছিল আপোনাৰ কিছুমান গুজৰাটত চাবলগীয়া মন্দিৰ মানে গুজৰাটত চাবলগীয়া 10টা মন্দিৰ এইকেইটাই আছিল চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তো লাইক চেক কৰিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो